মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি ক্লাছ 7, 8, 9 বা 10ৰ এজন ছাত্ৰ বা ছাত্ৰী হয় তো তেনেহ'লে আজিৰ এই ভিডিঅ'টো তোমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। কাৰণ আমি আজি এই ভিডিঅ'ত ইংলিছ গ্ৰামাৰৰ ডিটাৰমিনাৰ্ছ চেপ্টাৰটোৰ সম্পূৰ্ণ আমি আলোচনা কৰিম। তো ভিডিঅ'টো বিনা স্কিপ কৰি শেষলৈকে চাই থাকিবা। আৰু যদি তোমালোকে মোৰ চেনেলত নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তো বলা আমি সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজিৰ আমি এই ভিডিঅ'টোত 15টা মোষ্ট ইম্পৰ্টেণ্ট ডিটাৰমিনাৰ্ছৰ বিষয়ে আলোচনা কৰিম। আৰু সেই 15টা ডিটাৰমিনাৰ্ছ হ'ল এ, এন আৰু দা। তো এইকেইটা হ'ল আৰ্টিকেল। তো আৰ্টিকেলটো ডিটাৰমিনাৰ্ছৰ ভিতৰত পৰে। তো তোমালোকে যদি ডিটাৰমিনাৰ্ছ শিকিব বিচৰা তো আৰ্টিকেলটো জনাটো অতিকৈ গুৰুত্বপূৰ্ণ। তো যদি তোমালোকে পাহৰিও গৈছা তো আজি মই এই কনচেপ্টটো ক্লিয়াৰ কৰি দিম যে কেনেকৈ তোমালোকে এ, এন, দাৰ ব্যৱহাৰ কৰিবা। তাৰপিছত লিটিল, এ লিটিল, দা লিটিল, ফিউ, এ ফিউ, দা ফিউ, মাছ, মেনি, সাম, এনি, ইচ, এভৰি, এইকেইটা। তো এইকেইটাৰ বিষয়ে আমি সম্পূৰ্ণ আলোচনা কৰিম যে তোমালোকে কোন ঠাইত তোমালোকে এই ডিটাৰমিনাৰ্ছবিলাক ব্যৱহাৰ কৰিব পাৰিবা। এতিয়া আমি আলোচনা কৰিম আৰ্টিকেলৰ এ আৰু এন। তো তোমালোকে ক'ত এ লিখিবা আৰু ক'ত এন লিখিবা তো তোমালোকে হয়তো আগৰ শ্ৰেণীত পঢ়ি আহিছা যদিও তো মই এবাৰ কৈ দিওঁ যে যদি কোনো খালী ঠাইৰ পিছত ৱাৰ্ডৰ সন্মুখত যদি কনচনেণ্ট থাকে তেনেহ'লে তোমালোকে এ লিখিবা। আৰু যদি খালী ঠাইৰ পিছৰ ৱাৰ্ডৰ সন্মুখৰ লেটাৰটো ভাৱেল থাকে তেনেহ'লে তোমালোকে এন লিখিবা। নিশ্চয় বুজি পাইছা কথাটো। যদি বুজি পোৱা নাই মই এটা উদাহৰণ দি বুজাই দিওঁ। ছাপ'জ দিছ ইজ ডেছ বয়। তো ইয়াত খালী ঠাইৰ পিছত আছে বয়। তো এই বয়টোৰ আগত তোমালোকে ডিটাৰমিনাৰ্ছ বহুৱাব লাগে। তো বয়টোৰ আগৰ লেটাৰটো কি আছে? বি। তো বিটো হ'ল কনচনেণ্ট। গতিকে ইয়াত এ আৰু এনৰ ভিতৰত এটো বহিব, এনটো কেতিয়াও নবহে। তো আশা কৰোঁ বুজি পাইছে। তো এতিয়া এনৰ এটা উদাহৰণ দিওঁ। ছাপ'জ দিছ ইজ ডেছ আমব্ৰেলা। অৰ্থাৎ এইটো এটা ছাতি আৰু ইয়াত খালী ঠাইৰ পিছত আমব্ৰেলা আছে, আমব্ৰেলা ৱৰ্ডটো আছে। তো আমব্ৰেলা ৱৰ্ডটোৰ প্ৰথম লেটাৰটো আছে ইউ। তো এইটো এটা ভাৱেল হয়। গতিকে ইয়াৰ সন্মুখত এ নবহি এন বহিব। ইয়াত এ কেতিয়াও নবহে। তো আশা কৰোঁ সকলোৱে বুজি পাইছে। আৰু কেইটামান কনচেপ্ট আছে এ আৰু এনৰ। তো এইকেইটাও তোমালোকে জনাটো অতিকৈ গুৰুত্বপূৰ্ণ। তো সেইকেইটা হ'ল যদি ইউৰ উচ্চাৰণ ইউৰ নিচিনাকৈ হয় বা অ'ৰ উচ্চাৰণ ৱাৰ নিচিনাকৈ হয় তেনেহ'লে ইউ আৰু অ'টো যদিও ভাৱেল তথাপিও ইহঁতৰ সন্মুখত এন নবহি এ বহিব। তো কথাটো বুজি পাইছেনে? যদি তোমালোকে বুজি পোৱা নাই তো মই এটা উদাহৰণ দি বুজাই কওঁ। ছাপ'জ দিছ ইজ ডেছ ইউজফুল এনিমেল। অৰ্থাৎ এইটো এটা উপকাৰী জন্তু। তো ইয়াত এ বহিব নে এন বহিব? তো আমি ইয়াত চাই আছোঁ যে ইয়াত ইউজফুল ৱাৰ্ডটো আছে আৰু এই ৱাৰ্ডটোৰ প্ৰথম লেটাৰটো ইউ আছে। তো যদিও এইটো ভাৱেল তো তোমালোকে উচ্চাৰণটো চাব লাগিব যে ইয়াত ইউৰ উচ্চাৰণ ইউৰ নিচিনাকৈ হৈছে। গতিকে তো তোমালোকে ইয়াত এ আৰ্টিকেলটো ব্যৱহাৰ কৰিব লাগিব। এনটো কেতিয়াও নবহে যদিও এইটো ইউটো ভাৱেল হয়। আৰু ৱাৰ উচ্চাৰণটো কি? ছাপ'জ এটা উদাহৰণ হ'ল দিছ ইজ ডেছ 1 rupee নোট। তো ইয়াত 1 দিয়া আছে। তো 1 ৱাৰ্ডটোৰ প্ৰথম লেটাৰটো হ'ল অ' আৰু এইটো হ'ল ভাৱেল। তো সেই হিচাপে তোমালোকে এন লিখিব লাগিল হয়। তো কিন্তু ইয়াত এন নবহি এ বহিব কাৰণ ইয়াত অ'ৰ উচ্চাৰণটো ৱাৰ নিচিনাকৈ হৈছে। আৰু এটা ৰুল আছে। সেই ৰুলটো হ'ল যে ৱাৰ্ডটো উচ্চাৰণ কৰোঁতে যদি ভাৱেলৰ উচ্চাৰণ আহে তেনেহ'লে তোমালোকে এন লিখিবা আৰু যদি কনচনেণ্টৰ উচ্চাৰণ আহে তেনেহ'লে তোমালোকে এ লিখিবা। তো বুজি পাইছেনে? তো যদি বুজি পোৱা নাই মই উদাহৰণ দি বুজাই দিওঁ তেতিয়াহ'লে বুজি পাবা। ছাপ'জ হি ইজ ডেছ এম এল এ। তো ইয়াত খালী ঠাইৰ পিছত আছে এম এল এ। তো এই ৱাৰ্ডটোৰ প্ৰথম লেটাৰটো আছে এম। তো এইটো এটা কনচনেণ্ট হয়। গতিকে তোমালোকে ইয়াত এ লিখিব লাগিল হয় কিন্তু ইয়াত এ নবহি এন বহিব কাৰণ
এমটো উচ্চাৰণ কৰোঁতে এ কথাটো আহে, অৰ্থাৎ এমটো উচ্চাৰণ কৰোঁতে স্বৰবৰ্ণৰ উচ্চাৰণ হয়। তো যদি কোনো এটা ৱৰ্ড উচ্চাৰণ কৰোঁতে স্বৰবৰ্ণৰ উচ্চাৰণ আহে তেনেহ'লে তোমালোকে যদিও লেটাৰটো কনসনেণ্ট হয় তোমালোকে এন লিখিব লাগিব। আন এটা উদাহৰণ হ'ল হি ইজ ডেছ অনাৰেবল পাৰ্চন। তো ইয়াত খালী ঠাইৰ পিছত আছে অনাৰেবল। তো অনাৰেবল ৱৰ্ডটোৰ প্ৰথম লেটাৰটো আছিল এইচ আৰু এইটো এটা কনসনেণ্ট হয়। তো কনসনেণ্ট হিচাপে তোমালোকে ইয়াত এ লিখিব লাগে। তো কিন্তু ইয়াত এ নবহি এন বহিব, কাৰণ ইয়াত এইচৰ উচ্চাৰণ নাই আৰু অনাৰেবল কথাটো উচ্চাৰণ কৰোঁতে ভাৱেল উচ্চাৰণ হয়। তো এইটো আছিল কনচেপ্ট। তো যদি তোমালোকে এই তিনিটা কনচেপ্ট মনত ৰাখা তেনেহ'লে তোমালোকে যিকোনো আৰ্টিকেল এ বা এনৰ তোমালোকে কৰিব পাৰিবা। আৰু তাৰপিছত আমি দি লৈকে আহিছোঁ। তো দিটো ক'ত বহিব? যদি এনেকুৱা এটা বস্তুৰ নাম থাকে যিটোৰ নাম এটাই আছে আৰু অন্য কোনো নাম নাই তেনেহ'লে তোমালোকে দি ব্যৱহাৰ কৰিব লাগিব। যেনেকুৱা দ্য ছান, দ্য মুন, দ্য তাজমহল, এইবিলাকৰ আগত দা বহিব, কাৰণ এইবিলাক এটাই আছে। তাৰ উপৰিও যদি কোনো নদীৰ নাম, সাগৰৰ নাম বা মহাসাগৰৰ নাম বা পাহাৰ বা পৰ্বতৰ নাম হয় বা কোনো ধৰ্মীয় গ্ৰন্থৰ নাম হয় বা যদি কোনো এটা বস্তুক নিৰ্দিষ্টকৈ বুজোৱা হয়, কোনো মানুহক বা কোনো এটা বস্তুক, তথাপিও ইয়াৰ সন্মুখত দা হ'ব। তো সাপোজ উদাহৰণ কৈ দিছোঁ, যেনেকুৱা এটা নদীৰ নাম যদি হয় দা ব্ৰহ্মপুত্ৰ, বা যদি কোনো পাহাৰৰ নাম হয় যেনেকুৱা দা হিমালয়া, বা যদি তোমালোকে কোৱা এটা ধৰ্মৰ কিতাপ যেনেকুৱা দা কুৰাণ বা দা গীতা বা দা বাইবেল, তো এনেকুৱা ধৰ্মীয় গ্ৰন্থবিলাকৰ সন্মুখতো দা হয়। আৰু কোনো এটা নিৰ্দিষ্ট বস্তুক যদি বুজোৱা হয় তেনেহ'লে দা হয়। যেনেকুৱা দিছ ইজ ডেছ কেট, যে এইটো এটা মেকুৰী। তো ইয়াত কেটৰ সন্মুখত কি লিখিব লাগিব? যিহেতু চিটো এটা কনসনেণ্ট হয় আৰু এইটো উচ্চাৰণ কৰোঁতে কনসনেণ্টে উচ্চাৰণ হৈছে, ইয়াত কোনো ভাৱেল উচ্চাৰণ হোৱা নাই, গতিকে ইয়াত এ হ'ব যে দিছ ইজ এ কেট। তাৰপিছত যদি লিখা থাকে ডেছ কেট ইজ ব্লেক, অৰ্থাৎ এই মেকুৰীটো ক'লা, তো ইয়াত এটা মেকুৰী ক'লা নহ'ব, তো ইয়াত মেকুৰীটো ক'লা হ'ব, অৰ্থাৎ মেকুৰীটোক নিৰ্দিষ্টকৈ বুজাই দিছে। গতিকে তোমালোকে দ্য কেট ইজ ব্লেক লিখিব লাগিব। তো ইয়াত যদি নিৰ্দিষ্টকৈ বুজাই দিয়ে তেনেহ'লে তোমালোকে দা লিখিবা। তো আশা কৰোঁ তোমালোকে এইটো বুজি পাইছে। তো এতিয়া আমি ছাম আৰু এনি ডিটাৰমিনাৰ্ছ লৈকে আহিছোঁ। ছামটো কেতিয়া ব্যৱহাৰ কৰা হয়? তো প্ৰথম ৰুলটো হ'ল এফাৰ্মেটিভ চেণ্টেন্সবোৰত ছাম ব্যৱহাৰ কৰা হয় আৰু নেগেটিভ বা ইণ্টাৰগেটিভ চেণ্টেন্সত এনি ব্যৱহাৰ কৰা হয়। তো তোমালোকে বুজি পাইছা নিশ্চয়। যদি বুজি নোপোৱা তেনেহ'লে মই এটা উদাহৰণ কৈ দিওঁ। ছাপ'জ আই হেভ ডেছ মেংগোছ, অৰ্থাৎ মোৰ কিছুমান আম আছে। তো ইয়াত এইটো চেণ্টেন্সটো হ'ল এফাৰ্মেটিভ। তো ইয়াত নেগেটিভো কোৱা নাই, ইণ্টাৰগেটিভো কোৱা নাই, ইয়াত নটো নাই বা প্ৰশ্নবোধক চিহ্নো নাই। তো এইটো হ'ল এফাৰ্মেটিভ চেণ্টেন্স। তো ইয়াত এনি নবহি ছাম বহিব। তো এনচাৰটো হ'ব আই হেভ ছাম মেংগোছ, অৰ্থাৎ মোৰ কিছুমান আম আছে। আৰু আন এটা উদাহৰণ হ'ল হি হেজ নট ডেছ বুক অন হিজ টেবিল, অৰ্থাৎ তেওঁৰ টেবিলত কোনো কিতাপ নাই। তো ইয়াত তোমালোকে কেনেকৈ বুজিবা যে ইয়াত এনি হ'ব নে ছাম হ'ব? তো এই চেণ্টেন্সটো হ'ল ইণ্টাৰগেটিভ চেণ্টেন্স। তো এই চেণ্টেন্সটো হ'ল নেগেটিভ চেণ্টেন্স। তো যদি নেগেটিভ চেণ্টেন্স হয় তেনেহ'লে ছাম নবহি এনি বহিব। আৰু ইয়াৰ এনচাৰটো হ'ব হি হেজ নট এনি বুক অন হিজ টেবিল। তো এতিয়া মই ইণ্টাৰগেটিভ দি বুজাই দিওঁ। ছাপ'জ দিয়া আছে ডু ইউ হেভ ডেছ পেন ইন ইয়ৰ পকেট, অৰ্থাৎ তোমাৰ পকেটত কোনো কলম আছেনে? তো এইটো এটা ইণ্টাৰগেটিভ চেণ্টেন্স হয়। তো ইণ্টাৰগেটিভ চেণ্টেন্সত ছাম নবহি এনি বহে। আৰু ইয়াৰ এনচাৰটো হ'ব ডু ইউ হেভ এনি পেনছ ইন ইয়ৰ পকেট, যে তোমাৰ পকেটত কোনো কলম আছেনে? তো আশা কৰোঁ সকলোৱে এইটো বুজি পাইছে। আৰু ইয়াৰ আৰু এটা কনচেপ্ট আছে, কেতিয়াবা ইণ্টাৰগেটিভ চেণ্টেন্সতো ছাম ব্যৱহাৰ কৰা হয়। তো কেতিয়া ছাম ব্যৱহাৰ কৰা হয়? যদি কোনো এজন মানুহক ৰিকুৱেষ্ট কৰি কিবা বস্তু বিচাৰে তেনেহ'লে ইণ্টাৰগেটিভ চেণ্টেন্সতো ছাম ব্যৱহাৰ কৰা হয়।
যেনেকুৱা উদাহৰণ কেন ইউ গিভ মি ডেছ ফুড, অৰ্থাৎ তুমি মোক অলপ খাদ্য দিব পাৰিবানে। তো ইয়াত অলপ খাদ্য বিচাৰিছে, ৰিকুৱেষ্ট কৰিছে। তো এই ক্ষেত্ৰত ইয়াত যদিও এইটো ইণ্টাৰগেটিভ সেন্টেন্স তথাপি ইয়াত হ'ব সাম, অৰ্থাৎ কেন ইউ গিভ মি সাম ফুড। তো এতিয়া আমি ইচ আৰু এভৰি এই দুটা ডিটাৰমিনাৰ্ছ লৈকে আহিছোঁ। ইচ অৰ্থাৎ প্ৰতিটো আৰু এভৰি অৰ্থাৎ সকলোবোৰ। তো আমি এইখিনি বুজিব লাগিব যে ইচ কথাটো দুটা বা তিনিটা বা এজন এনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, যিটো আমি গণিব পাৰোঁ এনেকুৱা ক্ষেত্ৰত ইচ ব্যৱহাৰ কৰা হয়। আৰু এভৰি কথাটো কেতিয়া ব্যৱহাৰ কৰা হয়, যিটো আমি গণিব নোৱাৰোঁ, বহুত থাকে বা কোনো নিতৌ কৰা কাম বুজায়, যে এই কামটো ৰিপিটেডলি হৈ থাকে কামত, তেনেকুৱা কামতো আমি এভৰি ব্যৱহাৰ কৰিব পাৰোঁ। যেনেকুৱা এটা উদাহৰণ হ'ল দেয়াৰ আৰ 2 books অন দ্য টেবল, ডেছ বুক ৱাজ ডিফাৰেণ্ট কালাৰ। তো ইয়াত দুখন কিতাপৰ কথা কৈছে। তো ইয়াত আমি এইটো গণিব পাৰোঁ যে দুখন আছে। তো ইয়াত এনচাৰটো হ'ব ইচ। তো গোটেই সেন্টেন্সটো হ'ব দেয়াৰ ৱেৰ 4 books অন দ্য টেবল, ইচ বুক ৱাজ ডিফাৰেণ্ট কালাৰ। যে টেবিলখনত দুখন কিতাপ আছে আৰু প্ৰতিখন কিতাপৰে বেলেগ বেলেগ ৰং কৰা আছে। তাৰপিছত এটা উদাহৰণ কওঁ, যেনেকুৱা মোহন লাভছ ৰিডিং ডেছ বুক ইন দ্য লাইব্ৰেৰী। যে মোহনে লাইব্ৰেৰীত থকা সকলোবোৰ কিতাপ ভাল পায়। তো লাইব্ৰেৰীত কিমান কিতাপ থাকিব, নিশ্চয় লাইব্ৰেৰীত দুখন বা এখন কিতাপ নাথাকে, বহুতো কিতাপ থাকে। তো গতিকে ইয়াত ইচ নহয় এভৰি হ'ব। আৰু ইয়াৰ এনচাৰটো হ'ব মোহন লাভছ ৰিডিং এভৰি বুক ইন দ্য লাইব্ৰেৰী। যে মোহনে লাইব্ৰেৰীত থকা সকলো কিতাপ ভাল পায়। আৰু ইচৰ আন এটা মই ৰুলছ কৈ দিওঁ। তো কোনো এটা সেন্টেন্সৰ খালী ঠাইৰ পিছত যদি তোমালোকে অফ চোৱা, যে সেন্টেন্সটোৰ খালী ঠাইৰ পিছত অফ আছে, তো তাত তোমালোকে ইচ লিখিবা। ইচ অফ হ'ব, এভৰি অফ নহয়। তো এটা উদাহৰণ হ'ল ডেছ অফ দ্য বয়েজ গট প্ৰাইজেছ। যে প্ৰতিজন ল'ৰাই প্ৰাইজ পাইছিল। তো ইয়াত সেন্টেন্সটোত খালী ঠাইৰ পিছত অফ আছে। তো তোমালোকে জানিব লাগিব ইয়াত এভৰি নহয় ইচ হ'ব। তো ইয়াৰ এনচাৰটো হ'ব ইচ অফ দ্য বয়েজ গট প্ৰাইজেছ। আমি এতিয়া আন এটা উদাহৰণ চাওঁ, যিটো এভৰি দি হ'ব। যেনেকুৱা হি গোজ ফৰ ৱাক ডেছ ডে। যে তেওঁ প্ৰতিদিনে খোজ কাঢ়িবলৈ যায়। তো ইয়াত প্ৰতিদিনে যোৱাৰ কথা কৈছে। তো এই কামটো তেওঁ প্ৰতিদিনে কৰে, নিতৌ কৰে, বা এইটো ৰিপিটেডলি তেওঁ কৰিয়ে থাকে। তো এনেকুৱা ক্ষেত্ৰত ইচ ডে নহ'ব, এভৰি ডে হ'ব। অৰ্থাৎ তেওঁ প্ৰতিদিনে খোজ কাঢ়িবলৈ যায়। হি গোজ ফৰ ৱাক এভৰি ডে। তো আশা কৰোঁ ইচ আৰু এভৰি তোমালোকে ভালকৈ গম পাইছা। তো ভিডিঅ'টো আজি অলপ দীঘল হৈ আছে। তো গতিকে মই ইয়াৰ নেক্সট পাৰ্ট এটা ৰাখিম। তো তোমালোকে ছাইডত এটা ভিডিঅ'ৰ থাম্বনেইল চাবলৈ পাই আছা। তো এই থাম্বনেইলত ক্লিক কৰি তোমালোকে এই ভিডিঅ'ৰ দ্বিতীয় পাৰ্টটো চাব পাৰা।